প্ৰেক্টিছটো এটা নাম দিছোঁ পঢ়ে বাপ পঢ়ে বেটা, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দক্ষতা আহৰণত অভিভাৱকসকলক জড়িত কৰা এটা অভিযান পঢ়ে বাপ পঢ়ে বেটা। আমি সকলো প্ৰাথমিক বিদ্যালয়তে আমাৰ চৰকাৰৰ নিপুণ অসম অভিযানৰ অধীনত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞান আহৰণ কৰাটো তেওঁলোকে নিশ্চিত কৰিছে, আৰু তাৰ কাৰণে আমি বিদ্যালয়ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি আছোঁ। আৰু চৰকাৰে কি কৰিছে, আমাক প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুন পাঠ্যপুথি যোগান ধৰিছে, আমাক কিছুমান পৰিপূৰক সামগ্ৰী দিছে, আৰু বিদ্যালয়ত এই পৰিপূৰক সামগ্ৰীসমূহ প্ৰয়োগৰ জৰিয়তে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি নতুন পাঠ্যপুথি যোগান ধৰিছে তাৰ কাৰণে যাতে শিক্ষণ প্ৰক্ৰিয়াটো ফলপ্ৰসূ হয়, তাৰ কাৰণে আমাৰ শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আমি ইতিমধ্যে প্ৰশিক্ষণো গ্ৰহণ কৰিছোঁ। নেক্সট আমি এই পৰিপূৰক সামগ্ৰীবিলাকৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে যেতিয়া বিভাগীয় নীতি নিৰ্দেশনা বা নিয়মাৱলী আধাৰত তেওঁলোকক আমি যেতিয়া বিদ্যা প্ৰৱেশ কাৰ্যপত্ৰ, মৌচাক, বৰ্ণকাৰ্ড, চিত্ৰ কাহিনী, সংখ্যা কাৰ্ড বা গাণিতিক সঁজুলিসমূহ ব্যৱহাৰ কৰি আমি দৈনিকভাৱে ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত ক্ৰিয়াকলাপ কৰি আহিছোঁ, পাঠদান কৰি আহিছোঁ, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মূল্যায়নো কৰি আহিছোঁ। নেক্সট, কিন্তু কি হৈছে, আমাৰ প্ৰাথমিক বিদ্যালয়ত এটা সমস্যা আছে, সেইটো হৈছে কি পৰ্যাপ্ত শিক্ষকৰ অভাৱ। অৰ্থাৎ মোৰ বিদ্যালয়খনতে 5টা শ্ৰেণী আছে, কিন্তু আমি মাত্ৰ শিক্ষক 2জন। গতিকে 2জন শিক্ষকে 5টা শ্ৰেণীত যেতিয়া পাঠদান কৰিবলৈ গ'লোঁ, তেতিয়া নিপুণ অসমে আমাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দক্ষতা বৃদ্ধিৰ কাৰণে যিখিনি আমাক ক্ৰিয়াকলাপ কৰাৰ কথা নিৰ্দেশনা দিছে বা নিয়মাৱলী প্ৰস্তুত কৰি দিছে, যিখিনি আমাক পৰিপূৰক সামগ্ৰী শিক্ষণ সঁজুলি প্ৰদান কৰিছে, সেই সঁজুলিখিনি প্ৰয়োগ কৰি বা ছাত্ৰ ছাত্ৰীসকলক সেই দক্ষতাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত মই বিদ্যালয়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ। যিহেতু 5টা শ্ৰেণী, 2জন শিক্ষক, আমি বিষয় যদি হিচাপ কৰোঁ 23টা বিষয় হয়, গতিকে মই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ল। নেক্সট, আৰু সেয়েহে এই প্ৰত্যাহ্বানটোক মই অভাৰকাম কৰিবৰ কাৰণে, অৰ্থাৎ যিহেতু ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দক্ষতাখিনি তেওঁলোকক দিবই লাগিব, তেওঁলোকক আহৰণ কৰাৰ ক্ষেত্ৰত মই বিদ্যালয়ত যিখিনি ক্ৰিয়াকলাপ কৰিব লাগে বা শ্ৰেণীকোঠাত যিখিনি পাঠদান কৰিব লাগে সেইখিনি কৰিবই লাগিব, বা ছাত্ৰ ছাত্ৰীসকলে সেইখিনি আহৰণ কৰাৰ ক্ষেত্ৰত মোৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি মই কৰিবলৈ বাধ্য বা কৰিবই লাগিব। সেয়েহে মই এটা কথা চিন্তা কৰিলোঁ যে যিহেতু 2জন শিক্ষকৰে বিদ্যালয়খনত এই কামখিনি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ, গতিকে আমাৰ বিশেষকৈ গাঁৱলীয়া ঠাইৰ যিবিলাক বিদ্যালয় তাত অভিভাৱকসকলৰ মাজত সচেতনতাৰ কিছু অভাৱ ছাত্ৰ ছাত্ৰী শিক্ষাৰ প্ৰতি। গতিকে মই ভাবিলোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা যিখিনি দক্ষতা আহৰণৰ জ্ঞান তেওঁলোকক প্ৰদান কৰিব লাগে, সেইখিনিৰ ক্ষেত্ৰত মই অভিভাৱকসকলকো এই নিপুণ অসম অভিযানটোৰ সৈতে জড়িতকৰণ কৰাৰ কথা চিন্তা কৰিলোঁ। বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰিলোঁ, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ সৈতে আলোচনা কৰি, আৰু তেওঁলোকে মোক যেতিয়া অনুমতি প্ৰদান কৰিলে তেতিয়া মই মোৰ পৰৱৰ্তী পৰিকল্পনাৰ বাবে অগ্ৰসৰ হ'লোঁ। নেক্সট কৰি দিয়ক। মই যিটো বিদ্যালয়ত যিটো প্ৰেক্টিছ কৰিছোঁ, এই প্ৰেক্টিছটো কৰাৰ আৰম্ভণিতে মই কি কৰিম, অৰ্থাৎ মোৰ এই পৰিকল্পনাটোৰ আঁৰত কি উদ্দেশ্য আছে, মই 5টা উদ্দেশ্য ঠিক কৰি লৈছিলোঁ। যে চৰকাৰে যিটো নিপুণ অসম অভিযান আৰম্ভ কৰিছে, এই নিপুণ অসম অভিযানটো আমাৰ বিদ্যালয়ত সফল ৰূপায়ণ কৰাৰ কাৰণে যাতে সহায় হয়, সেইটো এটা মই উদ্দেশ্য ঠিক কৰিলোঁ। দ্বিতীয়তে, আমাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যিটো বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যিখিনি দক্ষতা বা যিখিনি জ্ঞান আমি প্ৰদান কৰিব লাগে, পৰ্যাপ্ত শিক্ষকৰ অভাৱত যদিও কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলে সেইখিনি আহৰণ কৰাত যদি কিবা সমস্যাৰ সন্মুখীন হৈছিলে, বা আমি শিক্ষকসকলেও যদি সেইখিনি পৰ্যাপ্ত তেওঁলোকক সা সুবিধা প্ৰদান কৰিব পৰা নাছিলোঁ, সেইখিনিত যাতে সেই সমস্যাসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ বা সেই প্ৰত্যাহ্বানসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ। তৃতীয়তে, আমি শ্ৰেণীকোঠাত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে যাতে সেই দক্ষতাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত
তেওঁলোকে অতিৰিক্ত এটা সহায় লাভ কৰিব পাৰে তাৰ কাৰণে সেইটো এটা মোৰ উদ্দেশ্য আছিলে। তাৰপিছতে আছিলে অভিভাৱকৰ সহযোগত বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ অৰ্হতাসমূহ প্ৰদান কৰা। অৰ্থাৎ কি হয়, এইটো এটা মানে মূল উদ্দেশ্যৰ ভিতৰত আছিলে যে আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে ধাৰণাবিলাক দিয়াৰ ক্ষেত্ৰত কিছু আমাৰ সমস্যা আছে, আমাৰ বিদ্যালয়ত সমলৰ অভাৱ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে ঘৰত কিন্তু তেওঁলোকৰ যিখিনি দক্ষতা আছে বা তেওঁলোকৰ যিখিনি আমাৰ পাঠ্যপুথিয়ে তেওঁলোকৰ যিখিনি শিক্ষণ অৰ্হতাৰ কথা কৈছে বা তেওঁলোকে যিখিনি সেই শ্ৰেণীকেইটা দক্ষতা আহৰণ কৰিব লাগে, সেই দক্ষতাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ ঘৰুৱা পৰিৱেশত কিন্তু সেই সমলৰ বহুত সমল আছে, যিখিনি ব্যৱহাৰ কৰি আমি ছাত্ৰ ছাত্ৰীক সেইখিনি দিব পাৰোঁ। আৰু তাৰপিছতে যিখিনি ছাত্ৰ ছাত্ৰী আহৰণ কৰা অৰ্হতাসমূহ আছে, সেই অৰ্হতাসমূহ আহৰণ কৰি যাতে ছাত্ৰ ছাত্ৰীয়ে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰে। আমি শিক্ষকসকলে যিহেতু ছাত্ৰ ছাত্ৰীৰ দৈনন্দিন জীৱনৰ লগত তেওঁলোকৰ দৈনন্দিন জীৱনৰ পৰা আমি পৃথক হৈ থাকোঁ, তেওঁলোকক বিদ্যালয়তে খন্তেক সময়ৰ কাৰণে লগ পাওঁ, কিন্তু তেওঁলোকে সেই বুনিয়াদী সাক্ষৰতা বা সাংখ্যিকতা জ্ঞানৰ যিখিনি দক্ষতা আহৰণ কৰিব, সেইখিনি যাতে অভিভাৱকসকলেও ঘৰত তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰাত তেওঁলোকক সহায় কৰিব পাৰে, সেইটো এটা মই উদ্দেশ্য ঠিক কৰি লৈছিলোঁ। নেক্সট ইয়াতে মই এই অনুশীলনটোৰ যুক্তি মই এটা কথা ক'ব বিচাৰোঁ নেক্সট, যে 5টা শ্ৰেণীযুক্ত আমাৰ প্ৰাথমিক বিদ্যালয় এখনত আমি চৰকাৰে হওক, বিভাগে হওক বা আমাৰ নিপুণ অসমে আমাক যিখিনি নিয়মাৱলী প্ৰস্তুত কৰি দিছে, যিখিনি আমাক গাইডলাইন দিছে বা যিখিনি আমাক নীতি নিৰ্দেশনা দিছে, কিন্তু যিখিনি শিক্ষাদানৰ কৌশলৰ কথা কৈছে বা পদ্ধতিৰ কথা কৈছে, দুজন শিক্ষকৰে পৰিচালিত এখন প্ৰাথমিক বিদ্যালয়ত সেই শিক্ষাদানৰ কৌশল বা এই পদ্ধতিসমূহ কিন্তু 100% প্ৰয়োগ কৰাটো যথেষ্ট কঠিন, যথেষ্ট প্ৰত্যাহ্বান আছে, যিটো মই নিজে সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিছিলোঁ। গতিকে আমি কিন্তু সেই প্ৰত্যাহ্বানখিনি থকাৰ পিছত আমি জবৰদস্তি চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে। আমি কেতিয়াবা কি কৰিছোঁ যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলৈ যাওঁতে 2টা শ্ৰেণীকে একেটা বিষয়ৰ পাঠদান কৰিব লাগে, অৰ্থাৎ গণিতৰ আমি যুগৰ ধাৰণা দিব লাগে। কিন্তু প্ৰথম শ্ৰেণীৰ যুগৰ ধাৰণাটো আছে 1ৰ পৰা 20ৰ ভিতৰত দিব লাগে, কিন্তু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক যুগৰ ধাৰণাটো 1ৰ পৰা 99ৰ ভিতৰত হ'ব লাগে। হ'লেও তেওঁলোকৰ শিক্ষণ অৰ্হতা বা পাঠ্য বিষয়টো মিলি যোৱাৰ কাৰণে আমি 2টা শ্ৰেণীক একেলগ কৰি কেতিয়াবা পাঠদানৰ ব্যৱস্থা কৰিছোঁ। কেতিয়াবা কোনোবা এটা শ্ৰেণীক আমি পাঠদান কৰাৰ পিছত সেই শ্ৰেণীটোৰ এজন মানে ওজা ছাত্ৰৰ সহায় লৈ পেলাই সেই শ্ৰেণীটোত কিবা এটা ক্ৰিয়াকলাপ দি পেলাই আমি আন এটা শ্ৰেণীলৈ শিক্ষকজন দৌৰ মাৰিছোঁ। এনেধৰণে আমি বিভিন্ন পন্থা অৱলম্বন কৰিও যদি আমি ছাত্ৰ ছাত্ৰীসকলক মানে পাঠদান কৰি আছোঁ, তথাপিও কিন্তু মই একে আশাৰে ক'ম যে আমাৰ নিৰ্দেশনাই বা আমাৰ নিয়মাৱলীয়ে ছাত্ৰ ছাত্ৰীসকলক যিমানখিনি তেওঁলোকক গুৰুত্ব প্ৰদান কৰিবলৈ কৈছে বা তেওঁলোকক ব্যক্তিগতভাৱে মূল্যায়ন কৰাৰ ক্ষেত্ৰত আমি শিক্ষকসকলে যিমানখিনি দায়িত্বৰ কৰ্তব্য পালন কৰাৰ কথা কৈছে, সেইখিনি কিন্তু মই আমাৰ বিদ্যালয়ত যিহেতু 2জন শিক্ষক 5টা শ্ৰেণী, গতিকে মই স্বীকাৰ কৰিছোঁ যে মই সেইখিনি 2জন শিক্ষকে মই সিমানখিনি কৰিব পৰা নাই, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক পৰ্যাপ্ত সহযোগিতাখিনি আগবঢ়াব পৰা নাই। নেক্সট ইয়াৰোপৰি আমি জানো যে শিক্ষাটো হৈছে এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। আমাৰ শিক্ষাদান প্ৰক্ৰিয়াটো কেৱল আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজতে সীমাবদ্ধ হৈ থাকে, ইয়াত সামাজিক পৰিৱেশৰ এটা যথেষ্ট ভূমিকা আছে আৰু আমাৰ অভিভাৱকসকলো হৈছে সামাজিক পৰিৱেশৰ এটা অংগ। গতিকে আমি এই অভিভাৱকসকলৰ যদি সহযোগিতা নাথাকে বিদ্যালয়খনৰ প্ৰতি সন্তানৰ শিক্ষা প্ৰতি, তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীৰ যিটো শিক্ষণ কাৰ্য, সেই শিক্ষণ কাৰ্যটো কেতিয়াও সফল হ'ব বুলি মই বিশ্বাস নকৰোঁ। নেক্সট আৰু মই শিক্ষকতা কৰা ইতিমধ্যে 13 বছৰ হৈছে। এই 13 বছৰীয়া শিক্ষকতাৰ জীৱনত মই এটা অভিজ্ঞতা পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰেণীকোঠাত মানে সঠিক ৰূপত পাঠদান কৰাৰ পিছতো তেওঁলোকক আমি শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিয়ে হওক বা পাঠ্যপুথিৰ সহায়তে হওক বা তেওঁলোকৰ সমনীয়াৰ সৈতে বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে হওক, তেওঁলোকক পাঠদান কৰাৰ পিছতো তেওঁলোকে যেতিয়া আমি বিদ্যালয়ত পাঠদান কৰাৰ যিখিনি বিষয়, যিখিনি তেওঁলোকক আমি দক্ষতা প্ৰদান কৰিছোঁ, সেইখিনি যদি তেওঁলোকে ঘৰত গৈ অনুশীলন নকৰে, তেতিয়াহ'লে কি হয়, তেওঁলোকে সময় সেইখিনি পাহৰি যায়। অৰ্থাৎ তেওঁলোকে সেই পাঠটোৰ পৰা যিখিনি শিক্ষণ ফলাফল বা যিখিনি শিক্ষণ অৰ্হতা আয়ত্ত কৰিব লাগিছিলে, সেই অৰ্হতাখিনি কিন্তু তেওঁলোকে লাহে লাহে পাহৰি যায় আৰু এইটোৱে তেওঁলোকৰ কাৰণে শিক্ষণ ঘাটি ৰূপে পৰিণত হয়। নেক্সট আমি জানো যে ছাত্ৰ ছাত্ৰী বা শিশু এটাৰ শিক্ষাৰ পথিয়াতি হৈছে তেওঁলোকৰ ঘৰখন। গতিকে আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক খুব কম সময়ৰ বাবে পাওঁ। ছাত্ৰ ছাত্ৰীসকলে ঘৰতে ধৰক সৰহখিনি সময় অতিবাহিত কৰে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক শিক্ষণ অৰ্হতা আছে, এই শিক্ষণ অৰ্হতাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলৰ এটা যথেষ্ট
ভূমিকা আছে আৰু তেওঁলোকে কি কৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে যিখিনি কথা পাঠৰ পৰা শিকিছে তেওঁলোকে সেই কথাবিলাক দৈনন্দিন জীৱনত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মাক দেউতাক বা অভিভাৱকে সহযোগিতা কৰিব পাৰে সেয়েহে অভিভাৱকসকলৰ এই মানে ক্ৰিয়াকলাপটোত মই জড়িত কৰাৰ কথা ভাবিলোঁ নেক্সট এইটো কথা মই কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যিহেতু আমি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যিখিনি দক্ষতা আছে যিখিনি শিকন ফলাফল আছে বা যিখিনি শিকন অৰ্হতা আছে সেই শিকন অৰ্হতাখিনি আমি তেওঁলোকক প্ৰদান কৰিবই লাগিব আৰু যিহেতু পৰ্যাপ্ত শিক্ষকৰ অভাৱত মই তাত এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগে লগে এই ক্ৰিয়াকলাপটোত অভিভাৱকসকলক জড়িত কৰাৰ কথা ভাবিলোঁ সেয়েহে তাৰ কাৰণে মই কি কৰিলোঁ যে অভিভাৱকসকলক প্ৰতি মাহে আমাৰ এখন শৈক্ষিক দিনপঞ্জী আছে শৈক্ষিক দিনপঞ্জীত আমাৰ উল্লেখ আছে যে এই মাহটোত আমি ভাষাৰ অৰ্থাৎ আমাৰ যিটো অসমীয়া বিষয়ৰ আমি কোনটো পাঠ সেই মাহটোত পঢ়াব লাগিব গণিত বিষয়ৰ আমি কোনটো পাঠ সেই মাহটোত পঢ়াব লাগিব ইংৰাজী বিষয়ৰ আমি কোনটো পাঠ সেই মাহটোত পঢ়াব লাগিব আমাৰ শৈক্ষিক দিনপঞ্জীত উল্লেখ আছে সেইমতে শৈক্ষিক দিনপঞ্জী অনুসৰি আমি যিটো সেই নিৰ্দিষ্ট মাহটোত যিকেইটা পাঠ আমি তেওঁলোকক পাঠদান কৰিব লাগে সেই পাঠকেইটাৰ যিখিনি শিকন ফলাফল আছে যিখিনি শিকন অৰ্হতা আছে সেই শিকন অৰ্হতাখিনি মই বাছি উলিয়াই অভিভাৱক সভাত বা তেওঁলোকক অভিভাৱকসকলক মাতি আনি মই তেওঁলোকৰ সৈতে আলোচনা কৰিলোঁ সেই পাঠটোৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কিখিনি কথা শিকিবলগীয়া আছে বা সেই তেওঁলোকৰ যিখিনি অৰ্হতা যিখিনি শিকন ফলাফল সেই অৰ্হতাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশত ঘৰুৱা সকলৰ সহায়ত অভিভাৱকে কেনেধৰণে সহযোগিতা আগবঢ়াব পাৰিব মই বিদ্যালয়ত কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক সহযোগিতা আগবঢ়াম আৰু তেওঁলোকে বিদ্যালয়ত শিকি যোৱা কথাখিনি ঘৰত গৈ তেওঁলোকে কেনেধৰণে অনুশীলন কৰিব আৰু সেই অনুশীলন কৰাৰ পৰা তেওঁলোকে শিকা অৰ্হতাখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ দৈনন্দিন জীৱনত কেনেধৰণে প্ৰয়োগ কৰিব বা অভিভাৱকে কেনেধৰণে সহায় কৰিব প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সেই ধৰণৰ আলোচনাখিনি মই অভিভাৱক সভাত কৰি আহিছোঁ আৰু তেওঁলোকক তেনেধৰণে পৰামৰ্শ দিছোঁ তেওঁলোকেও অভিভাৱকসকলেও আমাৰ বিদ্যালয়ৰ অভিভাৱকসকলেও সেইখিনি আমাক বিদ্যালয়খনত সহযোগিতা কৰি আহিছে নেক্সট মোৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিলে মই ষ্ট্ৰেটেজিটোৰ ওপৰত অলপ ক'ব বিচাৰিছোঁ যিহেতু আমাৰ বিদ্যালয়সমূহ 2024-25 বৰ্ষৰ পৰাই আমাৰ বুনিয়াদী সাক্ষৰ আৰু সাংখ্যিকতা অভিযানটো আৰম্ভ হৈছিলে 24-25 শিক্ষাবৰ্ষত মই যেতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ তেতিয়া 25-26 শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা মই এই ক্ৰিয়াকলাপটো এই অনুশীলনটো মই বিদ্যালয়ত আৰম্ভ কৰিছোঁ আৰু এইবাৰ শিক্ষাবৰ্ষৰ আৰম্ভণিতে কি কৰিলোঁ মই অভিভাৱকসকলক লৈ এটা বিদ্যালয়খনত এখন কৰ্মশালা পাতিলোঁ অৰ্থাৎ বুনিয়াদী সাক্ষৰ আৰু সাংখ্যিকতা অভিযানে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কোনখিনি তেওঁলোকৰ শিকন অৰ্হতা নিৰ্ধাৰণ কৰিছে বা তেওঁলোকৰ সাক্ষৰতাৰ পৰা তেওঁলোকক কোনখিনি জ্ঞান দিব বিচাৰিছে অভিজ্ঞতা দিব বিচাৰিছে বা সাংখ্যিকতাৰ পৰা কোনখিনি জ্ঞান অভিজ্ঞতা দিব বিচাৰিছে তাৰ কাৰণে মই এখন কৰ্মশালা অনুষ্ঠিত কৰিলোঁ আৰু তাৰপিছতে এই কৰ্মশালাটো হৈ যোৱাৰ পিছত মই কি কৰিলোঁ যে শৈক্ষিক দিনপঞ্জীৰ মতে সেই মাহটোত মই যিকেইটা পাঠ পাঠদান কৰিবলগীয়া আছে সেই পাঠকেইটাই কি কৰিলোঁ শিকন অৰ্হতাসমূহ উলিয়াই ল'লোঁ শিকন অৰ্হতাসমূহ উলিয়াই মই ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে পাঠদান কৰিম বা অভিভাৱকসকলে তাৰ কাৰণে কি সহায় সহযোগিতা কৰিব পাৰিব তাৰ কাৰণে মই এটা পাঠ পৰিকল্পনা প্ৰস্তুত কৰিলোঁ নেক্সট তাৰপিছত মই বিদ্যালয়ৰ অভিভাৱক সভাত যেতিয়া আমাৰ মাহেকীয়া অভিভাৱক সভা হয় বা কেতিয়াবা এনেকুৱা হৈছে যে আমি মাহটোৰ কাৰণে যদিও এটা পাঠৰ কথা কৈছিলোঁ কিন্তু মাহটো শেষ নহওঁতে আমাৰ পাঠটো শেষ হৈছে তেতিয়া মাজত ধৰি হ'লেও বিদ্যালয় ছুটিৰ পিছত বা শনিবাৰে মই অভিভাৱকসকলক মাতি আনি কি কৰিলোঁ সেই পাঠটো যিকেইটা নিৰ্দিষ্ট শিকন অৰ্হতা আছে সেই নিৰ্দিষ্ট শিকন অৰ্হতাকেইটা আৰু পাঠটোত যিখিনি আমাৰ সমল আছে যে কোনটো সমলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ কোনটো বিকাশৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে অভিভাৱকসকলৰ লগত মই সেইখিনি কথা আলোচনা কৰিলোঁ নেক্সট তাৰপিছত অভিভাৱকসকলে তেওঁলোকৰ সন্তানক বা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেই শিকন অৰ্হতাসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ঘৰত যিবিলাক উপলব্ধ সমল আছে মই উদাহৰণ এটা দিছোঁ ধৰক আমি প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যেনিবা 1ৰ পৰা 9লৈ সংখ্যাৰ ধাৰণা দিব লাগে মই অভিভাৱকসকলক ক'লোঁ যে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক এই সংখ্যাৰ ধাৰণাটো দিব যাওঁতে প্ৰথমতে তেওঁলোকক 1টো নিলিখিব আপোনালোকে কেনেধৰণে আৰম্ভ কৰিব যে আপোনালোকৰ ঘৰত চকী কেইখন আছে বোলে 3খন আছে এনেধৰণে তেওঁলোকক বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে এইখিনি তেওঁলোকক প্ৰদান কৰিব নেক্সট
তাৰপিছত মই তেওঁলোকক যিখিনি শিকন ফলাফল আলোচনা আৰ্হি এটা মই ইয়াতে দেখুৱাইছোঁ। নেক্সট কৈ দিওঁ। নেক্সট কৈ যাওক যে প্ৰতিটোৰ কাৰণে মৌখিক ভাষা বিকাশৰ কাৰণে, পাঠ উদ্ধাৰৰ কাৰণে, পঠনৰ কাৰণে, লিখনৰ কাৰণে সেই পাঠটো নিৰ্দিষ্ট পাঠটোত থকা মই তেওঁলোকক যিখিনি শিকন অৰ্হতা আছে সেই শিকন অৰ্হতাখিনি তেওঁলোকক বুজাই দিলোঁ। আৰু তেওঁলোকে অভিভাৱকসকলে কেনেধৰণে সহায় কৰিব পাৰিব, পাঠ্যপুথিৰ সহায়তে হওক, পাঠ্যপুথিত থকা সমলৰ সহায়তে হওক, বা তেওঁলোকৰ ঘৰত উপলব্ধ সমলৰ সহায়তে হওক, বা তেওঁলোকে দৈনন্দিন জীৱনত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব পাৰিব সেইখিনি কথা বুজাই গ'লোঁ। নেক্সট গৈ থাকক। এইখিনি পাঠ্যপুথিত থকা সমল মৌখিক ভাষা বিকাশৰ কাৰণে কি কৰিব পাৰিব এইখিনি ক'লোঁ। নেক্সট যেনেকৈ পাঠ উদ্ধাৰৰ কাৰণে এইখিনি মই তেওঁলোকক কোৱা হ'ল। এইখিনি নেক্সট স্কিপ কৰি দিয়ক, গৈ থাকক। মই কি কৰিলোঁ যে আলোচনাৰ সময়ত অভিভাৱকসকলক যেতিয়া অভিভাৱকসকল উপস্থিত আছিলে মই তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰোঁ। তেওঁলোকৰ পৰামৰ্শ লওঁ যে শিকন অৰ্হতাকেইটা আহৰণৰ ক্ষেত্ৰত তেওঁলোকৰ নিজাববীয়া কিবা তেওঁলোকৰ হাততো কিবা আইডিয়া আছে নেকি, তেওঁলোককো সেইখিনি মই শ্বেয়াৰ কৰিবলৈও সেইখিনি মই তেওঁলোকৰ পৰা গ্ৰহণ কৰোঁ। নেক্সট যাওক। তাৰপিছত কি কৰোঁ, আমি যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰোঁ ছাত্ৰ ছাত্ৰীয়েতো ঘৰত গৈ কয় দিয়ে যে আজি এইটো পাঠ পঢ়াই গৈছে, কিন্তু হয়তো কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে নক'বও পাৰে। তাৰ কাৰণে মই ক্লাছ ৱাইজ হোৱাটছআপ গ্ৰুপ খুলি লৈছোঁ আৰু হোৱাটছআপ গ্ৰুপত আজি দিনটোত কি পঢ়োৱা হ'ল সেইখিনি মই হোৱাটছআপ গ্ৰুপত অভিভাৱকসকলক জ্ঞাতাৰ্থে গ্ৰুপত দিয়া হয়। নেক্সট তাৰপিছত মই কেতিয়াবা কি কৰোঁ যে অভিভাৱকসকলক মই বিদ্যালয়লৈ মাতোঁ, মোৰ ক্লাছৰুমত তেওঁলোকক প্ৰেজেণ্ট থাকি মই ছাত্ৰ ছাত্ৰীক কেনেধৰণে ক্লাছটো কৰিছোঁ বা কিবা এটা শিকন অৰ্হতা প্ৰদান কৰাৰ ক্ষেত্ৰত মই কেনেধৰণে কৰিছোঁ সেইখিনিও তেওঁলোকক মই চাবলৈ দিওঁ যাতে তেওঁলোকৰ কিছু অভিজ্ঞতা হয়। নেক্সট অভিভাৱকসকলে হয়তো কেতিয়াবা ছাত্ৰ ছাত্ৰীক আমাৰ পাঠৰ যিবিলাক ক্ৰিয়াকলাপ আছে সেইখিনি কৰোঁতে হয়তো তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে মোক ফোন কৰে। ফোন কৰিলে মই তেওঁলোকক বুজাই দিওঁ, বা ফোনত বুজাই দিব নোৱাৰা কথা হ'লে কি কৰোঁ পিছদিনাখনি বিদ্যালয়লৈ মাতি তেওঁলোকক মই পাঠ্যপুথিখন লৈ পেলাই তেওঁলোকক কথাখিনি বুজাই দিওঁ। নেক্সট আৰু আমাৰ এটা এপ আছে, দীক্ষা এপ বুলি আমাৰ এটা এপ আছে, য'ত আমাৰ চৰকাৰী বিদ্যালয়ৰ একেবাৰে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে, মই বাকীখিনি কথা নকওঁ, আমাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভাষা, গণিত, ইংৰাজী সকলো বিষয়ৰ তাত পাঠসমূহৰ কিছুমান ভিডিঅ' বা শিকন সমল আছে। সেই শিকন সমলবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে মই অভিভাৱকসকলক কি কৰিছোঁ, তেওঁলোকৰ যিহেতু এণ্ড্ৰইড মোবাইল আছে, এণ্ড্ৰইড মোবাইলটোত মই দীক্ষা এপটো ডাউনলোড কৰি মই তেওঁলোকক সেইটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি দেখুৱাবৰ কাৰণে মই শিকাই দিছোঁ আৰু আমাৰ অভিভাৱকসকলে সেইখিনি কৰিব পাৰিছে। নেক্সট ইয়াৰ উপৰি মই গৃহ ভ্ৰমণ কৰিও অভিভাৱকসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ দি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা শিকন ঘাটি থাকে সেই শিকন ঘাটিটোৰ ক্ষেত্ৰত অভিভাৱকসকলক গুৰুত্ব দিবলৈ মই ব্যক্তিগতভাৱে লগ কৰি অভিভাৱকক পৰামৰ্শ দিওঁ। নেক্সট তাৰপিছত আমি নেক্সট অভিভাৱক সভাত আগৰ মাহৰ যিখিনি ক্ৰিয়াকলাপ আছিল সেইখিনি আমি পৰ্যালোচনা কৰোঁ, মূল্যায়ন কৰোঁ, আৰু যদি প্ৰয়োজন থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিকন ঘাটি থাকিলে আমি ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা কৰোঁ। নেক্সট এই ক্ৰিয়াকলাপটোৰ পৰা কেইটামান ফলাফল আউটকাম পাইছোঁ, ফলাফলকেইটা মই ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত নিপুণ অসম অভিযানটো ৰূপায়ণ কৰাত আমাৰ কিছু সহায় হৈছে অভিভাৱকৰ সহযোগিতা পোৱাত। পৰ্যাপ্ত শিক্ষকৰ অভাৱত ছাত্ৰ ছাত্ৰীক বুনিয়াদী সাক্ষৰতা বা সাংখ্যিকতাৰ যিখিনি দক্ষতা আছিলে সেইখিনি প্ৰদান কৰাত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ যদিও এতিয়া আমি কিছু সেইখিনি তেওঁলোকক প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় হৈছে। আৰু অভিভাৱকৰ সহযোগত ছাত্ৰ ছাত্ৰীয়ে কি হৈছে এই দক্ষতাখিনি বাস্তৱ অভিজ্ঞতাৰ ক্ষেত্ৰত লাভ কৰাত ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা যথেষ্ট সহায় হৈছে। নেক্সট হৈছে যে তাৰপিছত অভিভাৱকসকলে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক শিকন কাৰ্যত পূৰ্বৰ তুলনাত অধিক সহায় কৰিব পাৰিছে। আগতে সহায় কৰিছিলে, কিন্তু অভিভাৱকে বহু কথা জনা নাছিলে বা তেওঁলোকে অভিজ্ঞতা নথকাৰ কাৰণে কিছুমান কথা তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিকোৱা নাছিলে। এতিয়া তেওঁলোকে অধিক সহায় কৰিব পাৰিছে পূৰ্বৰ তুলনাত। আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বা তেওঁলোকৰ নিজৰ সন্তানৰ প্ৰতি তেওঁলোকৰ যিটো শিক্ষা গ্ৰহণৰ প্ৰতি তেওঁলোকৰ যিটো সচেতনতা আছিলে সেই সচেতনতাটো তেওঁলোকৰ বৃদ্ধি পাইছে। আৰু অভিভাৱকসকলৰ যেতিয়া সহযোগিতা পাইছে, অভিভাৱকসকলৰ সহযোগিতা পাই ছাত্ৰ ছাত্ৰীসকল কি হৈছে শিক্ষা গ্ৰহণৰ প্ৰতি অধিক উৎসাহিত হৈছে বা তেওঁলোকে প্ৰেৰণা পাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলক পূৰ্বতে যিমানখিনি শিকন ঘাটি ৰৈ যোৱা যেন অনুভৱ কৰিছিলোঁ সেই শিকন ঘাটিখিনি ৰোধ কৰাৰ ক্ষেত্ৰত আমি সহায় হৈছে বুলি ভাবিছোঁ বা আমি দেখিছোঁ। নেক্সট ঠিক তেনেধৰণে অভিভাৱকসকলৰ আমাৰ বিদ্যালয়ৰ প্ৰতি আস্থাটো বৃদ্ধি পাইছে। শিক্ষকৰ লগত অভিভাৱকসকলৰ এটা সুসম্পৰ্ক স্থাপন হৈছে। তেওঁলোকে
ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি সচেতন হোৱাৰ লগে লগে বিদ্যালয়ত আগৰ পূৰ্বৰ তুলনাত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰটো বৃদ্ধি পাইছে আৰু আমাৰ অভিভাৱকসকলৰ যিটো গুৰুত্ব আছিলে সেই গুৰুত্বটো পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। নেক্সট আৰু এই অনুশীলনটো প্ৰয়োগ কৰোঁতে মই কি দেখিছিলোঁ যে প্ৰথম অৱস্থাত দেখিছিলোঁ অভিভাৱকসকলে কিন্তু পূৰ্ণ পৰ্যায়ত আমাক সহযোগিতা কৰা নাছিলে। সকলোৱে হয়তো গুৰুত্বটো উপলব্ধি কৰা নাছিলে। কিছুমান অভিভাৱকে কৰিছিলে, কিন্তু কিছুমান অভিভাৱকে এই ক্ৰিয়াকলাপটোত অনুশীলনটোত সহযোগিতা কৰা নাছিলে। কিন্তু মই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়ৰ সৈতে গৃহ ভ্ৰমণ কৰি অভিভাৱকসকলক কথাখিনি বুজাই ক'লোঁ। তেওঁলোকৰ সন্তানৰ ভালৰ কাৰণে যে এইটো পদক্ষেপ বিদ্যালয়খনত লোৱা হৈছে সেই কথাখিনি বুজাই কোৱা তেওঁলোক তেতিয়া কিছু সচেতন হ'ল বা তেওঁলোকে কথাটো উপলব্ধি কৰিব পাৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে অভিভাৱকক সভাখনলৈ আহিবলৈ ধৰিলে আৰু আমাৰ যিখিনি বিদ্যালয়ৰ ক্ৰিয়াকলাপ আছিল সেইখিনিত তেওঁলোকে অংশগ্ৰহণ কৰাটো দেখা গ'ল। নেক্সট আৰু এই অনুশীলনটোৰ জৰিয়তে দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞানখিনি আহৰণ কৰাত যথেষ্ট সহায় হৈছে পূৰ্বৰ তুলনাত। আৰু মই ভাবিছোঁ এই অনুশীলনটোত মই পৰৱৰ্তী সময়ত আমাৰ বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, যিসকলে শিক্ষা গ্ৰহণ কৰি ঘৰতে আছে, তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকক জড়িতকৰণ কৰাৰ কথা ভাবিছোঁ যে তেওঁলোকে যদি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক মাজে সময়ে তেওঁলোকক সুবিধা কৰি পাঠদান কৰিবলৈ আগ্ৰহী হয়, তেতিয়াহ'লে তেওঁলোকক মই এই ক্ৰীড়া অনুশীলনটোত জড়িতকৰণ কৰাম বুলি ভাবিছোঁ। অৰ্থাৎ তেওঁলোককো মই এই যিবিলাক পাঠৰ শিক্ষণ অৰ্হতা আছে সেইবিলাকৰ বিষয়ে তেওঁলোককো মই অভিভাৱকসকলক নিমন্ত্ৰণ জনাই তেওঁলোককো বুজাই দিম আৰু তেতিয়া তেওঁলোকে যদি কেতিয়াবা ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে মাজে সময়ে আহি আমাৰ বিদ্যালয়ত পাঠদান কৰিব পাৰিব। আমাৰ বিদ্যাঞ্জলি নামৰ এটা আঁচনি আছে, এখন আঁচনি আছে, সেই আঁচনিৰ অধীনত তেওঁলোকক স্ব-ইচ্ছা পাঠদান বা সেৱা আগবঢ়াবলৈ মই তেওঁলোকক আহ্বান জনাম। আৰু পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা ভাবিছোঁ যে তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই অনুশীলনটো বিদ্যালয়ত মানে এপ্লাই কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। নেক্সট আৰু সামৰণিত এটা কথাই ক'ম যে নেক্সট কৈ দিওঁ যে আমাৰ যিহেতু শিক্ষা ব্যৱস্থাটো কেৱল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, আমাৰ অভিভাৱকৰ ইয়াত সহযোগিতাৰ প্ৰয়োজন আছে। গতিকে অভিভাৱকসকল যদি সচেতন হয় তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকলক যিখিনি আমাৰ শিকন অৰ্হতা আছে, যিখিনি শিকন ফলাফল আছে, সেই শিকন ফলাফলখিনি আমি তেওঁলোকক প্ৰদান কৰাত সহায় হ'ব। অভিভাৱকসকল তেওঁলোক তাৰ কাৰণে সচেষ্ট হ'ব লাগিব আৰু আমি এই ক্ৰিয়াকলাপটোৰ জৰিয়তে নেক্সট কৰি এই ক্ৰিয়াকলাপটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলৰ সহযোগিতা বৃদ্ধি বা তেওঁলোকক সচেতনতা বৃদ্ধিৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যিখিনি দক্ষতা আহৰণৰ কথা আছে সেই দক্ষতাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকক জড়িতকৰণ কৰি ছাত্ৰ ছাত্ৰীসকলে দক্ষতাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত মই অধিক মানে পূৰ্বৰ তুলনাত এই প্ৰক্ৰিয়াটো অধিক মানে ফলপ্ৰসূ কৰি তুলিবৰ কাৰণে এই অনুশীলনটো বিদ্যালয়ত প্ৰয়োগ কৰিছোঁ। ধন্যবাদ।